মহাশিৱৰাত্ৰি প্ৰভু ভোলেনাথৰ আজি মানে এটা উৎসৱ শিৱৰাত্ৰি আমাৰ এই গাঁৱৰ যথেষ্ট আনন্দ দেখিবলৈ পাইছে। যথেষ্ট মানুহ ইয়াতে আহি ভক্তমান ৰাইজে ইয়াতে উপস্থিত হৈছে। প্ৰতি বছৰ আমি এনেকুৱা শিৱৰাত্ৰি এই মন্দিৰত পালন কৰোঁ। আমাৰ গাঁৱত দুটা শিৱ মন্দিৰ আছে, ৰাস্তাৰ লগত আছে, সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মন্দিৰটো বনোৱাৰ ক্ষেত্ৰত আমাৰ যিটো শিৱ মন্দিৰ এটা খুব আটকধুনীয়াকৈ বনাই থকা হৈছে। যাতে গাঁৱৰ ৰাইজে বিভিন্ন ধৰণৰ অনুদান আগবঢ়াইছে। লগতে আমাৰ গাঁৱৰ এজন সমাজকৰ্মী তেখেতৰ পিতৃ মন্দিৰ ডেকা, তেখেতক অজস্ৰ কষ্ট কৰি অজস্ৰ শ্ৰম দান কৰি তেখেতে বহুত অনুদান আগবঢ়াইছে। বহুতো কষ্টৰ ফলত আমাৰ মন্দিৰটো প্ৰায় সম্পূৰ্ণ অৱস্থাত আছে। গতিকে আমাৰ আজি ইয়াতে 4-5জনে ভোগ আগবঢ়াইছে। আমাৰ গাঁৱৰ স্বনামধন্য ব্যক্তি দিনেশ্বৰ ডেকা, কামেশ্বৰ ডেকাৰ পৰিয়াল, দিলীপ শইকীয়া, চন্দী দেউৰীয়া, লগতে শান্তি শইকীয়া, তেখেতসকলে ভোগ আগবঢ়াইছে। প্ৰতি বছৰে দিয়ে, বিভিন্ন ধৰণৰ মানুহে দিয়ে। ইয়াতে আমাৰ অজস্ৰ মহিলা আই মাতৃসকলে মানে ঘৰ বাৰী এইটো ইয়াতে প্ৰণাম জনাইছে। প্ৰভু শিৱ বাবাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। ৰাইজৰ মংগলৰ হকে, দেশৰ মংগলৰ হকে সকলো জাতি জনগোষ্ঠী হৈ আমি এতিয়া প্ৰতি বছৰে আমি যাতে দেশখন ভালে থাকে, সকলো জাতি জনগোষ্ঠী যাতে কোনো ইয়াতে প্ৰায় 4-500 মানুহ আমি খিচিৰি ব্যৱস্থা কৰিছোঁ। আমাৰ কমিটিয়ে আমাৰ হীৰাপাৰা, মধ্য হীৰাপাৰা বুলি কয়, প্ৰতি বছৰ আমি পালন কৰোঁ। আমাৰ দুটা শিৱ মন্দিৰ দুয়োটাতে পালন কৰোঁ। দুয়োটাতে আমাৰ ভক্তমান ৰাইজ ভিৰ হৈ আছে। এই আগৰ মন্দিৰটো হৈ আছে, এইটো হৈছে সেই মন্দিৰটোতো খিচিৰি ব্যৱস্থা কৰা হৈছে। এতিয়া আমাৰ যিটো ভোলে বাবাৰ আমাৰ প্ৰসাদ আমি গোটা বুলি কওঁ, গোটা ইতিমধ্যে বিলাই থকা হৈছে। এতিয়া আমি চাহৰ ব্যৱস্থা কৰিছোঁ, নিমকি চাহৰ ব্যৱস্থা কৰা হৈছে। আমাৰ এনেকৈ প্ৰতি বছৰ চলে। আৰু আমাৰ যদি আমাৰ এই মন্দিৰত কোনোবা অনুদান দিব বিচাৰে, আমি এই আপোনালোকৰ এই প্ৰেছ মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। মন্দিৰটো বনাই থকা হৈছে, যিহেতু আৰু কিছু কাম বাকী আছে। অহা শিৱৰাত্ৰিৰ আগে আমি মন্দিৰটো ল'ম বুলি ভাবিছোঁ। আমাৰ এই শিৱৰাত্ৰিত অজস্ৰ মানুহ উপস্থিত হৈছে। আমাৰ গাঁৱৰ হীৰাপাৰা ৰাইজখিনি উপস্থিত হৈছে। লগতে আৰু আলহী কিছুমান আহিছে, মানে খিচাৰি ব্যৱস্থা কৰা হৈছে। মানে আজি
4-5টা মানুহ মানে খিচাৰি ব্যৱস্থা কৰা হৈছে আৰু চব ৰাইজৰ অনুদানতে হৈছে আৰু মন্দিৰটো মানে সম্পূৰ্ণ হোৱা নাই যদিও মানে বনাই আছে তাতে অহা বছৰ শিৱৰাত্ৰি আগে লোৱা কথা আছে আৰু তাতে যদি কোনোবা অনুদান আগবঢ়াব বিচাৰে ময়ো তাতে মানে সেইটো কথা ক'ব বিচাৰিছোঁ যদি কোনোবা দিব বিচাৰিছে আগুৱাই আহিলে ভাল হয় আৰু